আজিৰ দিনটোৰ গুৰুত্ব ইতিহাসৰ পৃষ্ঠাত খুব বেছি। আজি যিখন স্বাধীন দেশত আমি বাস কৰিছো, যিখন স্বাধীন ভাৰতবৰ্ষত আমি সগৌৰৱে ভাৰতীয় হিচাপে জীয়াই আছো, সেইখন দেশ স্বাধীন কৰাত যিসমূহ আন্দোলনৰ ভূমিকা বহুত বেছি, সেইসমূহৰ ভিতৰত কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনৰ ভূমিকা বহুত বেছি। 1942 চনত আজিৰ দিনটোতে অৰ্থাৎ 8 আগষ্টৰ দিনটোতে কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন লঞ্চ কৰিছিল মহামানৱ মহাত্মা গান্ধীৰ দ্বাৰা। আৰু মহামানৱ মহাত্মা গান্ধীয়ে এই আন্দোলনৰ সময়ত এটা শ্লোগান দিছিল, সেয়া আছিল ডু অৰ ডাই। যেতিয়া ক্ৰিপছ মিছন ফেইল হৈছিল, তাৰপিছতে কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈছিল। ক্ৰিপছ মিছন ফেইল হোৱাৰ কাৰণবোৰ ইতিহাসৰ পৃষ্ঠাত আপুনি মই সকলোৱে পঢ়িছোঁ। 1939ত যেতিয়া ৱৰ্ল্ড ৱাৰ ছেকেণ্ড অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল, হিটলাৰে যেতিয়া পোলেণ্ড দখল কৰিছিল আৰু তাৰপিছতে যেতিয়া হিটলাৰে লাহে লাহে ফ্ৰান্স পৰ্যন্ত দখল কৰি পেলাইছিল, ইফালে শক্তিশালী ৰূপত জাপানক দেখিবলৈ পোৱা গৈছিল। জাপানে ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ কৰাৰ শংকা বাৰে বাৰে স্পষ্ট হৈ পৰিছিল, ৰেংগুন পৰ্যন্ত দখল কৰি লৈছিল। আৰু সেইটো সময়তে ভাৰতবৰ্ষত এক ডাঙৰ আন্দোলন, এক মহা আন্দোলন গঢ়ি তোলাৰ এক সময় আহি পৰিছিল। আৰু মহাত্মা গান্ধীৰ নেতৃত্বত প্ৰতিগৰাকী ভাৰতবৰ্ষৰ জনতা ওলাই আহিছিল আৰু আৰম্ভ কৰিছিল এক ডাঙৰ আন্দোলন, যাৰ নাম হৈছে কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলন। এই ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমো এই আন্দোলনৰ এক শক্তিশালী অংশ আছিল। কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলনৰ সময়তে আমাৰ ৰাজ্যৰ কনকলতা বৰুৱা, কুশল কোঁৱৰে নিজৰ জীৱন পৰ্যন্ত আহুতি দিছিল দেশ স্বাধীন কৰিবৰ বাবে। আহক আজি আমি সকলোৱে তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ।